নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে শোণিতপুৰ লাইভ। মই ঋষি ছেত্ৰী। সকলোকে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজি মই উপস্থিত আছো নপামত, আৰু নপামত এজন যুৱকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 93% মাৰ্কেৰে নপামবাসীৰ বাবে ভাল খবৰ। তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি চাই থাকক শোণিতপুৰ লাইভ। মানে মই তেনেকে গন্তি কৰি পঢ়া নাই, সদায় ৰাতিপুৱা উঠি মানে খাই মেলি আকৌ পঢ়ো। তাৰপিছত যেতিয়াই টাইম পাওঁ অলপ মোবাইল অলপ চোৱা কম কৰিছো, তাৰপিছত ভালকে পঢ়িবলৈ চেষ্টা কৰিছো। ইয়াৰ পাছত আপুনি এতিয়া মানে কিহত এডমিশ্যন ল'ম বুলি ভাবিছে? এতিয়া মই সায়েন্স ষ্ট্ৰীম পাৰ্সিউ কৰিম। সায়েন্স ষ্ট্ৰীমৰ পৰা পঢ়ি পেলাই নিট দিবলৈ চেষ্টা কৰিম। মোৰ ল'ৰাটো দুয়োজনেই CBSE তেজপুৰ ইউনিভাৰ্চিটিৰ কেবিত আছিল। মই কিন্তু সৰুৰ পৰাই সেৱা বোৰ্ডটো ভাল পাওঁ। সেইকাৰণে মই এই সৰু ল'ৰাটোক ক্লাছ 4ৰ পৰা ছেক্ৰেটাৰীয়েটলৈ নিছোঁ, আৰু তাতে প্ৰিন্সিপাল মেমেকে আদি কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী, বিশেষভাৱে অসীম ছাৰে এই মোৰ এডমিশ্যনৰ সময়ত মোক ভালদৰে এটা ৰেছপন্স দিছে, সহযোগিতা কৰিছে। সেইকাৰণে মই ইয়াৰ পৰা প্ৰায় 6 বছৰ বাইকেৰে অনা নিয়া কৰিছোঁ। মোৰ বিদ্যালয়ৰ সময়মতে উপস্থিত হ'ব পাৰিছোঁ। তথাপিও মই বিশেষভাৱে কষ্ট কৰি মই স্কুলখনৰ লগতে ল'ৰাটোক অনা নিয়াত সুবিধা হৈছে। আৰু বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, ছেক্ৰেটাৰীয়েটৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মোক মোৰ ল'ৰাটোৰ অধ্যয়নত দূৰৰ পৰা গ'লেও তেওঁলোকে মোক কিন্তু কিছু সময়ৰ ক্ষেত্ৰত শিথিলতা আনিছে, সহযোগিতা আগবঢ়াইছে। আৰু এই মোৰ ল'ৰাৰ এই কৃতিত্বত বিশেষভাৱে মোৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মোৰ পৰিয়ালৰ ওচৰ চুবুৰীয়া আৰু মোৰ দাদাহঁত, জ্যেষ্ঠজন সকলোৰে আশীৰ্বাদ আছে। গতিকে মই এই সুযোগতে তেওঁলোকৰ এই মোৰ প্ৰতি কৰা যিটো মোৰ ল'ৰা আৰু মোৰ পৰিয়ালৰ প্ৰতি মোৰ ল'ৰাৰ শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত কৰা যিখিনি আশীৰ্বাদ, প্ৰেৰণা, মই তেওঁলোকৰ ওচৰত আমাৰ পৰিয়াল এই কৃতিত্বৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ'ম। মানস পাণ্ডে, তেওঁ নপামৰ বাবে গৌৰৱ কৰাই আনিছে, এইখিনি মই অথনিও কৈছোঁ। তেওঁ আগলৈ যাতে ভাল এজন ডক্তৰ হওক, চিকিৎসক হওক, সমাজৰ বাবে কাম কৰক, এনেধৰণে আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। ইমান সময় শোণিতপুৰ লাইভ চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। জয় আই অসম।